ৰাজনৈতিক জীৱনত আজি যি এক ঘটনাৰ সন্মুখীন হ'লোঁ সেই বিষয়ে আপোনালোকক অৱগত কৰিবলৈ আহিছোঁ। আপোনালোকে দেখিছে এয়া মোৰ হাতত থকা এই দাগ, আৰু বহু জেগাত দাগ আছে, এইবিলাকতো দাগ আছে, পিঠিফালেও আছে, ইয়াৰ গাঁঠিত আছে। আপোনালোকক সবিস্তাৰে দেখাম, আপোনালোকে চাওক এই শৰীৰৰ এই আঘাত, এইবিলাক আপোনালোকে চাওক যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত সময়ৰ পৰিৱৰ্তন, জাতি বচাওক মাটি বচাওক নামেৰে এক কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে। সেই অনুসৰি তেজপুৰত আজি আমি কিছু কাৰ্যসূচী যেতিয়া ল'বলৈ আগবাঢ়িছিলোঁ, তেতিয়া আমি যেতিয়া ঢেকীয়াজুলি অভিমুখে ৰাওনা হৈছিলোঁ, বিহগুৰি বৰচলা সমষ্টিৰ বিহগুৰি অঞ্চলত বহু সংখ্যক বিজেপিৰ পুৰুষ মহিলাই মিলি আমাৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰিছিলে। যিখন মূল গাড়ী, সেই গাড়ীখনৰ ওপৰত এনেকুৱা ধৰণেৰে তেওঁলোকে আক্ৰমণ কৰিলে যে আপোনালোকে ভাবিব নোৱাৰে যে গাড়ীৰ গ্লাছ ভঙা তেওঁলোকৰ মূল লক্ষ্য আছিলে। যেতিয়া আহি এজন আমাৰ তানজিৰ নামৰ ভাতৃয়ে সন্মুখত আহি তেওঁ প্ৰতিবাদ সাব্যস্ত কৰিলে, তেতিয়া তেওঁক টানি আজৰি নমাই দিবলৈ চেষ্টা কৰা হ'ল। লগে লগে তেওঁৰ লগত মই উঠি ল'লোঁ গাড়ীৰ সন্মুখ ভাগত, আৰু মই উঠি লোৱাৰ পিছত তেওঁলোকে মানে সেই প্ৰতিবাদ কাৰ্যসূচী চলাই গৈ থাকিলে। আৰু এনেকুৱা ধৰণেৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে। তেওঁলোকে যিবোৰ প্লে কাৰ্ড হাতত লৈ আহিছিলে গৌৰৱ গগৈৰ বিপক্ষে লিখা, সেই প্লে কাৰ্ডবিলাকেদি যিবোৰ জাঠি জোং তেওঁলোকে লৈ আহিছিলে, জাঠি জোঙেদি আমাৰ ওপৰত আক্ৰমণ কৰিবলৈ ল'লে। মোৰ লগতে শোণিতপুৰ জিলাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী সম্পূৰ্ণা শইকীয়া, লগতে তৃষ্ণা কাকতিও আহি পেলাইনি থিয় দিলেহি। কিন্তু তেওঁলোককো তেনেধৰণেৰে মানে তেওঁলোকৰো কাপোৰ টানা চেষ্টা কৰিলে, তৃষ্ণা কাকতিৰো কাপোৰ টানি শাৰী ফালি পেলালে, মোৰো তেনেধৰণেৰে তেওঁলোকে কাপোৰ টানিবলৈ পূৰা চেষ্টা কৰিলে। আৰু তেওঁলোকৰ হাতত থকা যি জাঠি আছিলে বা তেওঁলোকৰ যিবিলাক লাঠি তেওঁলোকে ব্যৱহাৰ কৰিছিলে, সেই লাঠিবিলাকেদি তেওঁলোকে আমাক একদম পূৰা প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিলে। এয়া আপোনালোকে চাওক, এয়া দেখিছে আপোনালোকে, এয়া হাতত দেখিছে, আৰু এই গাঁঠিত আছে। মোবাইলৰ ওপৰত বহুতখিনি পৰিছে, এই গাঁঠিত পৰিছে, বিভিন্ন ধৰণৰ মানে। এইখিনিৰ উপৰিও তেওঁলোকে ইমান অভব্য আচৰণ কৰিছে। তেওঁলোকে গৌৰৱ গগৈ ডাঙৰীয়াক লৈ, আমাৰ মহিলাসকলক লৈ ইমান কটু মন্তব্য তেওঁলোকে প্ৰদান কৰিছে। মই মানে সেইখিনি আচলতে ক'বলৈ লাজ লাগে, তথাপিতো আজি আপোনালোকক দুটামান ক'ব লাগিব। কাৰণ কোনখন সমাজত আমি কেনেকৈ কি কৰি আছোঁ। মানুহে কিছু কথা ব্যক্তিগত ৰূপত ৰাখে, কিন্তু আজি সামাজিকভাৱে সেই লোকসকলে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আমাৰ মহিলাসকলক যেনেধৰণে জোৰা দিলে, গৌৰৱ গগৈৰ লগত শোৱাৰ পৰা ধৰি তেওঁলোকে আমাক মিডল ফিংগাৰ এনেকৈ দেখাইছে। এইখিনি দেখাব লাগিব, কাৰণ মুখ্যমন্ত্ৰীয়ে কৈ আছে নহয় যে ভূপেন বৰাই আমুক কৰিলে, ভূপেন বৰাই তামুক কৰিলে। নহয়, মুখ্যমন্ত্ৰীয়ে শিকাই পঠিয়াইছে আজি বিজেপিৰ গোটেই মহিলা আৰু পুৰুষক। বিজেপিৰ পুৰুষসকলে আমাক মিডল ফিংগাৰ দি এনেকৈ দেখাইছে। কিমান অভদ্ৰ! আপোনালোকক মই এইখিনি কথা ক'বলৈ লাজ নকৰোঁ, একালেই নকৰোঁ যে মুখ্যমন্ত্ৰীয়ে নিজৰ কুৰ্চী বচাবলৈ, নিজৰ ঘৈণীয়েকৰ সম্পত্তি বচাবলৈ আজি বিজেপিৰ কিছুমান মানুহক, ভেৰণীয়া গুণ্ডাক ইমান নিকৃষ্টতম পৰ্যায়লৈকে পঠিয়াইছে যে কংগ্ৰেছৰ মানুহক, মহিলাসকলকো তহঁতে সুদাই নেৰিবি, তহঁতে এনেকুৱা ধৰণৰ তহঁতে মানে ব্যৱহাৰ কৰিবি। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ মানে সহযোগত আজি তেওঁলোকে এইবিলাক কৰিবলৈ সুবিধা পাইছে। এনেকুৱা দাগ আৰু বহুত আছে। পিঠি পালে তেওঁলোকে বহুত খুচিছে, তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ। আমাৰ কেইবাজনো, ৰাজীৱ আহমেদ নামৰ এজন ল'ৰাক এনেকুৱা তেওঁলোকে গুৰিয়াই মাৰি দিছে, কঁকালত দুখ পাইছে। বহুজনক, প্ৰাণেশ্বৰ বসুমতাৰী ডাঙৰীয়াৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছে। কেইবাজন লোককো তেওঁলোকে তেনেকুৱা ধৰণৰ হতাহতি কৰিছে। আমি কিন্তু তেওঁলোকৰ লগত কোনো ধৰণৰ হতাহতি কৰা নাই, খালি আমাৰ গাড়ীখন আমি বচাবলৈ আমি চেষ্টা কৰিছোঁ। কাৰণ আমিতো ইমান ভীৰু নহয় যে তেওঁলোকে এনেকুৱা ধৰণৰ আমাৰ গাড়ীৰ ওপৰত আক্ৰমণ কৰিব আৰু আমি ভিতৰত সোমাই থাকিম। আমি তেনেকুৱা হ'বলৈতো আমি দিব নোৱাৰোঁ। তাৰ পিছত যেতিয়া আমি শিঙৰি মন্দিৰলৈ গ'লোঁ, তেতিয়াও তাতো দেখিলোঁ তেওঁলোকে বিৰাট অভব্যভাৱে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি চুপচাপ একো নকৰাকৈ আমি ওলাই আহিলোঁ, কাৰণ ভগৱানৰ মন্দিৰ প্ৰাংগণৰ ভিতৰত আমি তেনেকুৱা ধৰণৰ অসূয়া মানে অপ্ৰীতি হোৱাটো কেতিয়াও নিবিচাৰোঁ। একেই অৱস্থা মহাভৈৰৱ মন্দিৰত সোমাবলৈ লোৱাৰ সময়তো RSSৰ কিছুমান ল'ৰাই আহি পেলাইনি হিন্দুসকলেহে সোমাব পাৰিব, বেলেগ সোমাব নোৱাৰে, বিভিন্ন ধৰণৰ গৌৰৱ গগৈক মানে তেনেকুৱা ধৰণৰ কথা বতৰা ক'বলৈ লৈছে। এইখন ভাৰতত এনেকুৱাতো নাছিলে, এইখন অসমত তেনেকুৱাতো নাছিলে। ইমান অভব্য, ইমান তেওঁলোকৰ অনাচাৰ, দুৰ্নীতি, এইবিলাক দেখি আমি আচৰিত হৈছোঁ। আমি জানিছোঁ এইসকল বিজেপিৰ ভেৰণীয়া পোহনীয়া গুণ্ডা হয়, আৰু মুখ্যমন্ত্ৰীয়ে এওঁলোকক প্ৰত্যক্ষ ৰূপত নিয়োগ কৰিছে। কাৰণ মুখ্যমন্ত্ৰীয়ে উপ নিৰ্বাচন সামগ্ৰী অৱস্থাত কৈছিল মাৰপিট কৰিবলৈ প্ৰত্যক্ষ ৰূপত, যে মই আছোঁ, তহঁতে যি কৰ কৰ। আজি মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ সহযোগত যে এনেকুৱা ধৰণৰ কাণ্ড কাৰখানা নাই হোৱা, সেয়া আমি ক'ব নোৱাৰোঁ। এয়া মোৰ শৰীৰৰ দাগে ক'ব। এইবিলাক আপোনালোকে দেখিছে, এতিয়া মোবাইলত ভালকৈ উঠা নাই, মই ফটো দিম, আপোনালোকে চাব যে কেনেকুৱা ধৰণৰ তেওঁলোকে অসভ্যালি কৰিছে। আজি আমাৰ 3গৰাকী মহিলাক তেওঁলোকে কাপোৰ টানি তেওঁলোকে মানে একদম নগ্ন কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে। ইমান
ইমান বেছি অভব্য এটা পৰিৱেশ পৰিস্থিতিলৈ অসমৰ সমাজখনক লৈ যোৱা হৈছে কেৱল মাত্ৰ দুজনমান ব্যক্তিয়ে নিজৰ কুৰ্চি বচাবলৈ নিজৰ সম্পত্তি বচাবলৈ আজি অসমৰ গোটেই সামাজিক বাতাবৰণটো গোটেই ৰাজনৈতিক বাতাবৰণটো একদম ধ্বংস কৰিবলৈ ওলাইছে মই বিনম্ৰভাৱে আপোনালোকক হাতজোৰ কৰিছোঁ বিজেপিৰ বহু সংখ্যক মানুহ এতিয়াও ভাল আছে যে সকলো বিজেপিৰ মানুহ কেতিয়াও বেয়া নহয় আপোনালোকে কমসে কম এইবিলাক কথাত বিৰোধ কৰক আমাৰ অসমীয়াৰ যোনটো মান স্বাভিমান আমাৰ যি আচাৰ ৰীতি নীতি ব্যৱহাৰ সেইখিনি আপোনালোকে বচাবলৈ চেষ্টা কৰক এইজন মুখ্যমন্ত্ৰী অসমীয়া কেতিয়াও হ'ব নোৱাৰে অসমীয়া কালচাৰ তেওঁ পালন নকৰে কাৰণ তেওঁ নিজৰ সম্প্ৰদায়ৰ ব্ৰাহ্মণ কেইজনৰ ওপৰতে তেওঁৰ বিশ্বাস নাই তেওঁ উত্তৰ ভাৰতীয় সংস্কৃতি ব্ৰাহ্মণ্যবাদ তেওঁ ইয়াত সৃষ্টি কৰিবলৈ বিচাৰে তেওঁ অসমৰ পুৰোহিতক তেওঁ সন্মান কৰিব নাজানে অসমৰ ব্ৰাহ্মণৰ কৰ্মৰ ওপৰত তেওঁৰ আস্থা নাই তেওঁ উত্তৰ ভাৰতৰ দক্ষিণ ভাৰতৰ ব্ৰাহ্মণ আনে অসমৰ মন্দিৰবিলাকত তেওঁ দক্ষিণ ভাৰতৰ উত্তৰ ভাৰতৰ পুৰোহিত আনি পেলাই ইয়াত বহাইছে আমি আপোনালোকক পুৰা প্ৰমাণ দিব পাৰিম কিন্তু অসমৰ ব্ৰাহ্মণসকলক তেওঁলোকে কিয় চৰকাৰীভাৱে তেওঁলোকে মন্দিৰবিলাকত সংস্থাপন কৰিব নোৱাৰে কিয় অসমৰ ব্ৰাহ্মণ ধনী হ'লে বেয়া হ'ব সেইকাৰণে তেওঁলোকে উত্তৰ ভাৰতীয় ব্ৰাহ্মণ আনি পেলাই পুৰোহিতালি কৰিব ৰাখিছে কাৰণ তেতিয়াহে তেওঁলোকে সেই মন্দিৰৰ খাজানাবোৰ লুটপাট চলাব পাৰিব এইবোৰ কথা কি আমি নাজানো বুলি ভাবিছে আপোনালোকক অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰীৰ এই লোভীয়া চৰিত্ৰ এই তেওঁ যে যি লোভ এই যে যি পাপ হৈছে পাপৰ ঘৰা ভৰ্তি হৈ গৈছে তেওঁক যাতে আপোনালোকে উত্তৰটো দিয়ে তাৰ বাবে আপোনালোকক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ শৰীৰৰ এই দাগে এসময়ত তেওঁক নিশ্চয় প্ৰমাণ দিব ইয়াৰ এইবিলাক আমি কিন্তু কেতিয়াও হিংসাৰ পথ নলওঁ আৰু ইয়াৰ উত্তৰ অসমৰ ৰাইজে দিব বুলি আমি আশা ৰাখিছোঁ ইমান দিনে মিয়া অত্যাচাৰ অভিযানক সন্মুখৰ পৰা নেতৃত্ব দিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমি ভাবো আজি কাণত ধৰিবলৈহে বাকী থাকিলে কাণত নধৰাকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি যেনেধৰণে আত্মসমৰ্পণ কৰিবলগীয়া হ'ল নিজৰ কথাৰ পৰা পাভলুটি মাৰিবলগীয়া হ'ল সেই কাণ্ডই মুখ্যমন্ত্ৰীগৰাকীক লজ্জিত কৰিছিল নে আমি নাজানো কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ তেনেধৰণৰ ভাষ্যই অসমৰ প্ৰতিগৰাকী বিজেপিৰ নিষ্ঠাবান কৰ্মীক আজি লজ্জিত কৰিছে আদালতৰ ৰুখত পৰাৰ ভয়ত ইমান দিনে মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণে সন্মুখৰ পৰা কৈ আহিছিলে নেতৃত্ব দি যে মিয়াক কষ্ট দি থাকিব লাগে মিয়াক অত্যাচাৰ কৰিব লাগে উৎপাত কৰিব লাগে তেখেত শাসনত থকালৈকে মিয়াসকলক উৎপাত কৰি যাব আৰু তেখেতৰ কথামতে অসমৰ বিভিন্ন প্ৰান্তত মিয়াসকলক অত্যাচাৰ কৰা হৈ আছে অপমান কৰা হৈ আছে আৰু আজি অসম নাগৰিক সন্মিলনে যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এনেধৰণৰ বিষবাষ্প সমূহৰ বিৰুদ্ধে গৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীৰ ওচৰত গৈ সুমোটো কগনিজেন্সৰ কথা ক'লে তাৰ পাছত উচ্চ ন্যায়ালয়ৰ ৰুখত পৰাৰ ভয়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি পাভলুটি মাৰিছে আৰু ক'বলৈ বাধ্য হৈছে যে সকলো মিয়া মুছলমানে অচিনাকি নহয় গতিকে আমি আগৰ পৰাই কৈ আহিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিন্দুৰো নহয় মুছলমানৰো নহয় তেখেত অসমীয়াৰো নহয় তেখেত বঙালীৰো নহয় নেপালীৰো নহয় হিন্দী ভাষীৰো নহয় তেখেত মাত্ৰ তেখেতৰ ৰাজনৈতিক অস্তিত্বটো টকা পইচা আৰু ৰাজনৈতিক ক্ষমতাৰ আশে-পাশে ঘূৰে আৰু সেইটো তেখেতৰ ইতিহাসে প্ৰমাণ কৰি থৈছে গতিকে ইমান দিনে সন্মুখৰ পৰা নেতৃত্ব দি যেনেধৰণে অসমৰ সহজ সৰল মানুহখিনিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচতাই আছিল যে অসমত বসবাস কৰা মিয়াসকলক অত্যাচাৰ কৰিব লাগে তেখেত থকালৈকে উৎপাত কৰি যাবই কষ্ট দি যাবই ইমান বিষবাষ্প অসমৰ বিভিন্ন প্ৰান্তত গৈ মুখ্যমন্ত্ৰীৰ আসনখনৰ গৰিমা ম্লান কৰি সেই ব্যক্তিগৰাকীয়ে যেনেধৰণে ইমান দিনে বিষবাষ্প বিয়পাই আছিলে আজি তাৰ সম্পূৰ্ণ ওলটা দিশত গৈ ক'বলৈ বাধ্য হ'ল যে 1951 চনৰ আগত অহাখিনি খিলঞ্জীয়া তেখেতে বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ উদ্ধৃতি দিবলগীয়া হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ উদ্ধৃতি দিবলগীয়া হ'ল গতিকে ইমান দুতলীয়া দুমুখীয়া মানুহ অসমৰ ৰাইজে অসমৰ ৰাজনৈতিক আৰু সামাজিক ইতিহাসত কেতিয়াও কাহানিও দেখা নাছিলে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাল্লাত পৰি তেখেতৰ কথা শুনি এই যে উজনিত ঘৰে ঘৰে মিয়া বিচাৰি অভিযান চলোৱা হৈছে মিয়া শ্ৰমিকসকলক কাম কৰি খোৱা মানুহখিনিক কষ্ট দিয়া হৈছে অপমান কৰা হৈছে মাৰপিট কৰা হৈছে এতিয়া তেখেতসকলে কি কৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰটো ইতিহাসে কয় তেখেতে যিকোনো মুহূৰ্ততে তেখেতৰ কথাৰ পৰা পাভলুটি মাৰি দিব পাৰে ইমান দিনে তেখেতে যি ধৰণৰ কথা কৈ আছিলে আজি মিয়াসকলক খিলঞ্জীয়া বুলি ক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ উদ্ধৃতি দি 1951 চনৰ আগত অহা মানুহখিনি খিলঞ্জীয়া বুলি ক'বলৈ বাধ্য হ'ল গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাল্লাত পৰি যিসকলে এতিয়াও এই কথা বতৰাবোৰ বুজি পোৱা নাই যে এই মানুহগৰাকী যিকোনো মুহূৰ্ততে আদালতৰ ন্যায়ালয়ৰ ৰুখত পৰাৰ ভয়ত বা কেছ মোকৰ্দমাৰ ৰুখত পৰাৰ ভয়ত তেখেতে পাভলুটি মাৰি দিব পাৰে গতিকে এই কথাটো যিমান সোনকালে বুজে অসমৰ ৰাজনৈতিক আৰু সামাজিক বাতাবৰণৰ কাৰণে সিমানেই ভাল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাত ভুল গৈ যিসকলে সাম্প্ৰদায়িক বিষবাষ্পৰ চোলা পিন্ধি অসমৰ চাৰিওফালে এনে ধৰণৰ ভাতৃঘাতী সংঘৰ্ষ লগাব পৰা
কাম কাজত লিপ্ত হৈ আছে তেখেতসকলক আমি আহ্বান জনাইছো আপোনালোকে অসমৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাত ভুল নাযাব এই মানুহগৰাকী আমি আৰম্ভণিৰ পৰাই কৈ আহিছো এখেতৰ ৰাজনীতি কেৱল ক্ষমতা আৰু টকা পইচাৰ আশে-পাশে ঘূৰে আৰু যদি ক্ষমতা আৰু টকা পইচাৰ আশে-পাশে নুঘূৰিলেহেঁতেন তেখেতৰ দমত নিজৰ ষ্টেণ্ডত তেখেতে ষ্টেণ্ড দি থাকিব পাৰিব লাগিছিলে কিন্তু ইমান ক্ষমতাশালী বুলি নিজকে কোৱা মানুহগৰাকীয়ে আজি উচ্চ ন্যায়ালয়ৰ ৰোষত পৰি মিয়াসকলক খিলঞ্জীয়া বুলি ক'বলৈ বাধ্য হ'ল সকলো মিয়া অচিনাকি নহয় বুলি ক'বলৈ বাধ্য হ'ল আৰু 71ৰ পাছত অহাখিনি বিজেপিত জইনিঙৰ কথা ক'লে সাংবাদিকসকলক ইমান মূৰ্খ বুলি ভাবিছে 71ৰ পাছত আহিলে দেখোন তেওঁ খোলাখুলিকে বিদেশীয়ে হৈ পৰে গতিকে যিকোনো কোনো এজনো ব্যক্তি 71ৰ পাছত আহা বুলি প্ৰমাণিত যদি হয় তেওঁ খোলাখুলিকে ঘূৰি থাকিবই নোৱাৰে তেওঁ ডিটেনশ্যন কেম্পলৈ যাব লাগিব লগালগ তাৰ পাছত তেওঁৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকসকলক বুৰ্বক বুলি ভাবি অসমৰ সহজ সৰল মানুহখিনিক বুৰ্বক বুলি ভাবি সময়ে সময়ে যি ধৰণে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব পৰা কাৰুকাৰ্যত কাম কাজত লিপ্ত হৈ থাকে আৰু হলঠেকত পৰাৰ তেখেতে ইংগিত পালেই তেখেতে যে পাভলুটি মাৰি দিয়ে এই কথা অসমৰ ৰাইজে বুজিবলৈ বাকী নাই গুৰুজনাৰ আশীষ ল'বলৈ এপিচিচিৰ নেতৃত্ব উপস্থিত হৈছিল বৰদোৱা থানত আৰু বৰদোৱা থানত উপস্থিত হোৱাৰ পিছতে বিজেপিৰ একাংশ পেইড কৰ্মী ভেৰণীয়া গুণ্ডাই গুৰুজনাৰ পবিত্ৰ স্থানৰ সন্মুখত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব চেষ্টা কৰিছিলে কিন্তু তেওঁলোক ছাকচেছ নহ'লে সঁচাকৈ বিজেপিৰ এয়াই নেকি আদৰ্শ এতিয়া মানে বিজেপি কাৰ্যকৰ্তাসকলক সুধিব বিচাৰিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰক সুধিব বিচাৰিছো যে ভগৱানক স্মৰণ কৰিবলৈ হ'লে গুৰুজনাৰ আশীষ ল'বলৈ হ'লে মন্দিৰলৈ যাবলৈ হ'লে নামঘৰলৈ যাবলৈ হ'লে বিজেপি আৰু RSSৰ কাৰ্যকৰ্তা হ'ব লাগিব নেকি মানে ভগৱানকো আপোনালোকে এতিয়া আপোনালোকৰ হাতৰ মুঠিত লৈ ল'লে নেকি মানে ভগৱানক আপোনালোকে চলাব ন ৰামক যেনেকৈ আনিছিলে বুলি এডভাৰটাইজ কৰিছিলে ভগৱান ৰামক আপোনালোকে আনিব পাৰে কিন্তু বিজয় মালিয়া বা নীৰৱ মোদী এইবিলাকক আনিব নোৱাৰে আজি গুৰুজনাৰ পবিত্ৰ স্থানত যি ধৰণৰ মানে পৰিৱেশ বিনষ্ট কৰিলে সঁচাকৈ বহুত লাজৰ কথা আৰু বিজেপিৰ এই কৰ্মকৰ্তাসকলক ক'ব বিচাৰিছো আপোনালোকৰ অলপমান লাজ আছেনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী সভাত আপোনালোকক গৰুৰ লগত তুলনা কৰিছিলে গাখীৰ দিয়া গৰু বিজেপি কৰ্মীসকল বোলে গাখীৰ দিয়া গৰু হয় যিমানেই দানা খুৱাব সিমানেই গাখীৰ দিব গুৰুজনাৰ আশীষ ল'বৰ বাবে সকলোৰে সম অধিকাৰ আছে ইয়াত কোনো বাধা দিব নোৱাৰে ভগৱানৰ ওচৰলৈ যাবলৈ আশীষ ল'বলৈ বিজেপি RSSৰ কৰ্মী হ'ব লাগিব নেকি লিখি দিয়ক জনাই দিয়ক এখন SOP উলিয়াই দিয়ক এখন SOP যে ভগৱানৰ ওচৰলৈ গ'লে আপোনালোকৰ মানে সদস্য হ'ব লাগিব বিজেপি আৰু RSSৰ সদস্য হ'ব লাগিব আজি গুৰুজনাৰ পবিত্ৰ স্থানত বিজেপিৰ এই অচিনাকি এইবিলাকহে অচিনাকি আচলতে এই বিজেপিৰ অচিনাকি মানুহবিলাকে পৰিৱেশ বিনষ্ট কৰিছিলে বিজেপিৰ অচিনাকি মানুহবিলাকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি ভূমিকা ল'ব কাৰণ ভগৱানৰ ওচৰলৈ যাবলৈ গুৰুজনাৰ ওচৰলৈ যাবলৈ আমি নাভাবোঁ যে বিজেপি আৰু RSSৰ সদস্য হ'ব লাগিব বুলি সিদিনা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৰাজহুৱা সভাত এটা ভাষণ দিছিলে ভাষণটোৰ ভিডিঅ' মোৰ লগত আছে তেওঁ ভাষণত কৈছিল যে শংকৰদেৱে আমাক কৈ গৈছে সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী কৰিব লাগিব সংঘাত নহয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ৰাজহুৱা সভাত কৈ গৈছে যে শংকৰদেৱে আমাক কৈ গৈছে সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী কৰিব লাগিব সংঘাত নহয় কিন্তু আপোনালোকে শংকৰদেৱৰ আদৰ্শ জানো নামানে নহয় আপোনালোকেতো সংঘাত কৰি ভাল পায় সমাজখন প্ৰদূষিত কৰি ভাল পায় আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে এক প্ৰকাৰ প্ৰদূষণ বুলি ক'ব লাগিব সমাজৰ প্ৰদূষণ হয় তেওঁ আৰু বিজেপি দলটোও সমাজৰ প্ৰদূষণ লগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈছে যে সেই সমন্বয়ৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে আমাৰ চৰকাৰে কাম কৰি যাব লাগিব সেই সমন্বয় শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে মানে বিজেপি চৰকাৰে কাম কৰি যাব লাগিব পুনৰবাৰ কৈছো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী কি কৈছিলে যে শংকৰদেৱে
আমাক কৈ গৈছে সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী কৰিব লাগিব, সংঘাত নহয়। সেই সমন্বয়ৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে আমাৰ চৰকাৰে অৰ্থাৎ বিজেপি চৰকাৰে কাম কৰি যাব লাগিব বুলি কৈছে। আপোনালোকে সমন্বয় বজাই ৰাখিছেনে? আপোনালোকেতো সংঘাত, সাম্প্ৰদায়িক সংঘৰ্ষ, পৰিৱেশ বিনষ্ট, পৰিৱেশ প্ৰদূষণ কৰা এইবিলাকতে পাকৈত। বিজেপি মানে হৈছে এটা সংঘাত সৃষ্টি কৰাৰ দল। মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি কৈছিলে আপুনি যে অসমে আকাশ চুব, এনেকে আকাশ চুব। আজি ভগৱানৰ ওপৰতো আপোনালোকে অধিপত্য বিস্তাৰ কৰিব বিচাৰিছে। মানে ভগৱানৰ ওচৰলৈ যাবলৈ, গুৰুজনাৰ আশীষ ল'বলৈ বিজেপি RSSৰ স্বীকৃতি প্ৰাপ্ত হ'ব লাগিব নেকি? মানে চৰকাৰী ভক্ত হ'ব লাগিব নেকি আমি? বিজেপিৰ বা চৰকাৰী লাইচেন্স থকা আমি ভক্ত হ'ব লাগিব নেকি? যুৱচামক কি শিক্ষা দিব আপোনালোকে? সঁচাকৈ বিজেপি কৰ্মকৰ্তাসকলক লাজ লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱা সভাত গাখীৰ দিয়া গৰুৰ লগত তুলনা কৰে। ভগৱানতকৈ আপোনালোকে মানে ওপৰত নিজকে ৰাখিছে। সঁচাকৈ বহুত লাজ লাগে। আপোনালোকৰ কাণ্ড যিবিলাক কাম কৰ্ম কৰি আছে, সঁচাকৈ বহুত লাজ লাগে। আৰু গুৰুজনে কি কৈ গৈছিলে? গুৰুজনাৰ যি আদৰ্শ আছে সেই আদৰ্শ আপোনালোকে মানিছেনে? গাৰুৰ গোবিন্দ, মিচিঙৰ পৰমানন্দ, জয়ন্তীয়াৰ মাধৱ বাটৈ, আহোমৰ নৰহৰি, নগাৰ নৰোত্তম, তাৰপিছত ভুটিয়াৰ জয়ৰাম, মুছলমানৰ চাংঘাই, তেওঁলোকক শৰণ দিছিলে গুৰুজনাই। গুৰুজনাৰ বাবে সকলো সমান আছিলে। আৰু আপোনালোকে গুৰুজনাৰ নাম লৈ পেলাই ভাষণ ঠিকেই দিয়ে, কিন্তু গুৰুজনাৰ যি আদৰ্শ সেই আদৰ্শ আপোনালোকে ধৰি ৰাখিব নোৱাৰে। আপোনালোকে কেৱল সংঘাত চিনি পায়। বিজেপি মানেই হৈছে, এনেওতো চোৰৰ দল বুলি জানেই, ভোট চোৰ, মাটি চোৰ, পানী চোৰ। বিজেপি মানে এতিয়া নতুনকৈ হৈছে সংঘাতকাৰী এটা দল হয়। এতিয়া আমি ভগৱানৰ ওচৰলৈ যাবলৈ মানে বিজেপিৰ স্বীকৃতিপ্ৰাপ্ত মানে কৰ্মী হ'ব লাগিব, বিজেপি RSSৰ সদস্য হ'ব লাগিব। সেইকাৰণে কৈছো, তৰিলে দেশ মৰিলে স্বৰ্গ, বিজেপি জিকিলে অসম ধ্বংস। তৰিলে দেশ মৰিলে স্বৰ্গ, বিজেপি থাকিলে সমাজ বিনষ্ট হ'ব। শংকৰদেৱে আমাক কৈ গৈছে সমন্বয়ৰ যোগেদি সমাজ শক্তিশালী কৰিব লাগিব, সংঘাত নহয়। গতিকে সেই সমন্বয়ৰ শক্তিশালী বাতাবৰণ সৃষ্টি কৰাৰ বাবে আমাৰ বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখন সদায় দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰি যাব। মই আজি এই 26ৰ নিৰ্বাচন, প্ৰতিটো নিৰ্বাচনত তেওঁলোকে কয় মোগলৰ বিৰুদ্ধে যুদ্ধ, শৰাইঘাটৰ শেষ ৰণ। তাৰ পাছত শেহতীয়াকৈ তেওঁ কৈ পেলালে যে বোলে এই মিয়াৰ বিৰুদ্ধে যিটো যুদ্ধ, সেই যুদ্ধটো বোলে একদম চিৰ জীৱন চলিব বোলে। 100 বছৰলৈকে যুদ্ধ কৰিয়ে আমি জীয়াই থাকিব লাগে বুলি কৈছে। তেনেহ'লে শৰাইঘাটৰ শেষ ৰণটো কেতিয়া আহিব? শেষ বুলি যে কৈছে, শেষ মানে ফিনিছ হ'ব লাগিছিলে। এতিয়া তেওঁ নতুন কনচেপ্ট আনিছে যে সেই যুদ্ধ চলি থাকিব বুলি কৈছে। নিৰ্বাচনৰ সময়ত সেই যুদ্ধটো আমি কৰিব লাগিব। সেই যুদ্ধটোত একো ফলাফল নাই, কিন্তু সেই যুদ্ধত আপোনাৰ বিদেশীও বিতৰণ নকৰে। আজি NRCৰ জৰিয়তে বিদেশী আৰু স্বদেশী চিনাক্ত হ'ব। আজি NRC ক'ত আছে? NRC ডাষ্টবিনত পেলাই থৈছে। অসমীয়া মানুহৰ জাতীয় সহমতত 1971 চনৰ 25 মাৰ্চৰ পাছত অহা যিবিলাক মানুহ চিনাক্ত হ'ব সেইবিলাক বিদেশী বুলি কৈছোঁ আমি। আৰু সেইটো বিতৰণৰ ব্যৱস্থা চৰকাৰেতো নকৰিলে। অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী নকৰিলে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ তেওঁলোকে নকৰিলে। আজি আপোনাৰ এক্সিষ্টিং ট্ৰাইবেলৰ 6 শিডিউলৰ ব্যৱস্থাপনা তেওঁলোকে নকৰিলে। আজি মূল্যবৃদ্ধি হ্ৰাস নকৰিলে। আজি আপোনালোকে নিশ্চয় দেখিছে কণীটোৰ দাম, আজি 3 টকীয়া কণীৰ দাম আজি 10 টকা পৰ্যায়ত হৈ গৈছে। আজি আপোনাৰ চিমেণ্ট বস্তাটো আগতে 200 টকাত পায়, সেই চিমেণ্টৰ দাম আজি পাৰ বস্তাত আপোনাৰ 500ৰ পৰা 600 টকা হৈছে। আজি মিঠাতেলৰ দাম 90 টকাৰ পৰা আপোনাৰ 200ৰ পৰা 240 টকা হৈছে। চাউলৰ দাম আপোনাৰ 30 টকাৰ পৰা আজিৰ দিনটোত 100 টকা হৈছে। গতিকে প্ৰতিটো সামগ্ৰীৰ সাংঘাতিক ধৰণৰ মূল্যবৃদ্ধি হৈছে। বিজেপিয়ে কিন্তু মূল্যবৃদ্ধি হ্ৰাস কৰিম বুলি আহিছিলে। আৰু ঔষধৰ কথাটো যদি চাই আপোনালোকে কেনেকৈ বাঢ়িছে আপোনালোকে নিশ্চয় দেখিছে। এতিয়া সাধাৰণ মানুহে আপোনাৰ চিকিৎসালয়লৈ গ'লে গোটেই প্ৰেছক্ৰিপশ্যনটো, ডক্টৰে যে প্ৰেছক্ৰিপশ্যন লিখি দিয়ে, গোটেইবিলাক বাহিৰৰ মেডিকেলৰ পৰা কিনি আনিব লাগে, ফাৰ্মাচিষ্টৰ পৰা। আৰু সাধাৰণ মানুহে এতিয়া নিজৰ প্ৰয়োজনীয় ঔষধ আচলতে কিনি ল'ব নোৱাৰে, বহুত মানুহ মৃত্যু হৈছে। গতিকে এই মূল কথাবিলাক যে আলোচনা হ'ব নালাগে, আমাৰ মনৰ পৰা যে নাইকিয়া কৰিব লাগে, সেইকাৰণে তেওঁলোকে
এই সাম্প্ৰদায়িক ৰাজনীতিটো কৰি আছে সেইবিলাক মানে নিৰ্বাচন আহিলেই তেওঁ আপোনাৰ সেই ডায়লগবিলাক আৰম্ভ কৰে সেই শ্লোগানবিলাক আওৰাই থাকে আজি AIDF দলটো যদি বন্ধ কৰি দিয়ে তেতিয়াহ'লে বিজেপিৰ ৰাজনীতিটো নাইকিয়া হৈ যাব মানে তেওঁলোকে যিদিনাই আচলতে আজমল বোলা বস্তুটো তেওঁলোকৰ সন্মুখত নাথাকিব তেতিয়াই তেওঁলোকৰ বিজেপিও দলটো নচলিব মানে আজমলৰ অক্সিজেনত চলি আছে বিজেপি দলটো সঁচাকৈ কৈছোঁ আজমল যদি নাথাকে AIDF যদি নাথাকে নিজে নিজে বিজেপিটো অসমৰ পৰা আচলতে নাইকিয়া হৈ যাব